আজি ৰাষ্ট্ৰীয় চিকিৎসক দিৱস দেশ তথা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে মহানগৰীৰ আজগাঁওস্থিত মাৰোৱাৰী হস্পিটেলতো উলহ মালহেৰে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস উদযাপন কৰা হয়। মাৰোৱাৰী চিকিৎসালয়ৰ চিকিৎসকসকলক প্ৰমাণ পত্ৰ আৰু উপহাৰৰ হেম্পাৰেৰে সম্বৰ্ধনা জনোৱা হয়। লগতে চিকিৎসকৰ বাবে কেক কাটি উদযাপন কৰে এই দিৱসটি। ইয়াৰ মাজতে মাৰোৱাৰী হস্পিটেলৰ চিকিৎসা সেৱাৰ সঞ্চালক ডাক্তৰ জেপি শৰ্মা আৰু অস্ত্ৰোপচাৰ বিভাগৰ মুৰব্বী ডাক্তৰ RN মজুমদাৰে ৰাষ্ট্ৰীয় চিকিৎসক দিৱস সম্পৰ্কে ভাষণ প্ৰদান কৰে। লগতে চিকিৎসকসকলৰ মাজত এক মত বিনিময় অনুষ্ঠানো অনুষ্ঠিত হয়, যিটো ৰেডিঅ' গপশ্বপত প্ৰচাৰিত হ'ব। আচ্ছা, আজি জুলাইৰ 1 তাৰিখ আৰু জুলাই 1st এভৰি ইয়াৰ আমাৰ ইণ্ডিয়াত নেশ্যনেল ডক্টৰ্ছ ডে হিচাপে চেলিব্ৰেট কৰা হয়। জুলাই 1 এইকাৰণে ইম্পৰ্টেণ্ট, দেট ইজ দ্য বাৰ্থডে এজ ৱেল এজ দ্য ডেথ ডে অফ ডক্টৰ বিধান চন্দ্ৰ ৰয়। আমি সকলোৱে জানো তেখেত খুব ডাঙৰ ফিজিচিয়ান আছিলে আৰু লগতে ৱেষ্ট বেংগলৰ এজন খুব পপুলাৰ চিফ মিনিষ্টাৰ আছিলে আৰু হি ৱাজ অলছ' এ ছ'চিয়েল ৰিফৰ্মাৰ। আৰু ডক্টৰ বিধান ৰয়ৰ কথা এনেকৈ কোৱা যায় যে তেখেতে ৱাৰ্ড এটাত যেতিয়া সোমাই আহে নহয়, জাষ্ট বাই স্মেলিং, নাকৰ গোন্ধতে তেখেতে ক'ব পাৰে যে কোনোবা ৰোগীৰ টাইফইড হৈ আছে, নে কোনোবা ৰোগীৰ TB হৈ আছে, নে কাৰোবাৰ বেলেগ কিবা মেলেৰিয়া বেমাৰ হৈ আছে। চ' হি ৱাজ ক্লিনিকেলি ইমান বেছি শ্বাৰ্প আছিল তেখেত সেই মানুহজন। আৰু আমি সকলোৱে তেখেতক সেই সময়ৰ মানুহ সকলোৱে তেখেতক শ্ৰদ্ধা কৰে আৰু আমিও এতিয়া শ্ৰদ্ধা কৰোঁ। আৰু ভাৰত চৰকাৰে জুলাই 1 তাৰিখ ইন হিজ অনাৰ নেশ্যনেল ডক্টৰ্ছ ডে হিচাপে আমি পুৰা ভাৰতবৰ্ষত আমি চেলিব্ৰেট কৰোঁ। ডক্টৰ্ছ আমি সকলোৱে জানো ডক্টৰ্ছ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ফৰ ছ'চাইটি। আৰু আমি ক'ভিড 2019 যিটো ক'ভিডৰ যিটো এপিডেমিক আৰম্ভ হ'ল ৱৰ্ল্ডত, পেণ্ডেমিক অল অভাৰ দ্য ৱৰ্ল্ড, আমি সকলোৱে দেখিছোঁ ডক্টৰে কেনেকৈ দিন ৰাত সদায় তেখেতসকলে কেনেকৈ কাম কৰি আহিছে। গতিকে আমি এদিন সমগ্ৰ ভাৰতবৰ্ষতে এই দিনটো ডক্টৰ্ছৰ নামত চেলিব্ৰেট কৰা হয়। আৰু সেইদিন আমি সকলোৱে ডক্টৰসকলক যিখিনি তেওঁলোকৰ ছেক্ৰিফাইচ সমাজৰ কাৰণে যিখিনি তেখেতসকলে কৰে, আমি সকলোৱে ৰেচপেক্ট কৰা খুবেই প্ৰয়োজন, খুবেই ইম্পৰ্টেণ্ট। এই বছৰ 2025ৰ যিটো থিম হৈছে বিহাইণ্ড দ্য মাস্ক, কেয়াৰ ফৰ দ্য কেয়াৰ গিভাৰ্ছ। অৰ্থাৎ যিসকল মানুহে বেলেগ ৰোগীক শুশ্ৰূষা কৰে, যত্ন কৰে, তেখেতসকলক কেনেকৈ আমি কেয়াৰ কৰিব পাৰোঁ, কেনেকৈ আমি ৰেচপেক্ট কৰিব পাৰোঁ, কেনেকৈ তেওঁলোকক আমি ৰিকগনিশ্যনটো দিব পাৰোঁ। সেইকাৰণে আজিৰ দিনটো খুবেই ইম্পৰ্টেণ্ট। আৰু আমাৰ হস্পিটেলটো, মাৰোৱাৰী হস্পিটেলটো আমি আজি আপোনালোকে সকলোৱে জানে, আমি নানা সময়ত নানা ফেষ্টিভেল, নানা চেৰিমনিজ, নানা প্ৰগ্ৰেম অৰ্গেনাইজ কৰি আহিছোঁ। আৰু আজিৰ দিনতো আমাৰ হস্পিটেলত খুব ধুনীয়া প্ৰগ্ৰেম এটা হৈছে, য'ত নেকি আমাৰ ডক্টৰছখিনিক সমাজৰ কেইবাটাও আগশাৰীৰ অনুষ্ঠান, যেনেকৈ ৰেডিঅ' গপশ্বপ প্লাছ য়েছ বেংক আৰু সেনেকৈ বহুত আদাৰ অৰ্গেনাইজেশ্যন আহি পেলাই আমাৰ ডক্টৰছখিনিক সন্মান কৰিছে, তেওঁলোকক এটা গিফ্ট দিছে, প্লাছ প্ৰগ্ৰেম এটা ধুনীয়া কেক কাটিং প্ৰগ্ৰেম আয়োজন কৰা হৈছে ধুনীয়াকৈ। আৰু আমাৰ নাৰ্ছসকলে ভেৰাইটি প্ৰগ্ৰেম কৰিছে। ইট ৱাজ এ ভেৰি নাইচ শ্ব' অৰ্গেনাইজ বাই দেম ইন অনাৰ অফ অল আৱাৰ ডক্টৰ্ছ। আৰু আজিৰ দিনত মই এইখিনি আমাৰ ফেল' ডক্টৰছখিনিক মই এইখিনিয়ে ক'ব বিচাৰোঁ যে যিহেতু ইউ আৰ দ্য প্ৰাইম পাৰ্চন, যিসকলে সদায় মানুহক সেৱা দিব লাগিব, ইটছ ভেৰি ইম্পৰ্টেণ্ট যেন আমি ডক্টৰছখিনি নিজে নিজৰ স্বাস্থ্যৰ প্ৰতি যত্ন লওঁ, স্বাস্থ্যৰ প্ৰতি যাতে আমি কেয়াৰ কৰোঁ। কাৰণ আমি যদি সুস্থ হৈ নাথাকোঁ, আমি সমাজক কেনেকৈ আমি সেৱা দিব পাৰিম। সেয়েহে আজিৰ দিনটোত আমি সকলো ডাক্তৰ, যিখিনি মোৰ বন্ধু বান্ধৱ যিখিনি আছে, মোৰ জুনিয়ৰ্ছ, মোৰ ছিনিয়ৰ্ছ, মোৰ টিচাৰ্ছ, মোৰ ছাৰ বাইদেউসকল বা জুনিয়ৰ্ছ ভাই ভণ্টিসকল, মাই কলিগছ, গোটেইসকলক মই এইটোৱে ৰিকুৱেষ্ট যে প্লিজ টেক কেয়াৰ অফ ইয়ৰ হেল্থ, বিকজ হেল্থ ইজ ৱেল্থ। আৰু আমি নিজৰ হেল্থটো যদি নিজে ঠিক নাৰাখোঁ, নিজৰ হেল্থটো যদি আমাৰ ঠিক নাথাকে, তেতিয়াহ'লে আমি যিটো ভগৱানে আমাক উই আৰ লাকি যে ভগৱানে আমাক ডক্টৰ নিচিনা নবেল প্ৰফেশ্যন এটা আমাক সোমাই দিছে, আমি সেই নবেল প্ৰফেশ্যনটোত ছাৰ্ভিচ দিব নোৱাৰোঁ। আৰু আজিৰ দিনত আই কংগ্ৰেচুলেট এভৰি ডক্টৰ এণ্ড এপ্ৰিচিয়েট দ্য ছাৰ্ভিচেছ। তেখেতসকলে যিটো সেৱা, মানৱ সেৱা যিটো আগবঢ়াই আহিছে, মই এপ্ৰিচিয়েট কৰোঁ। আৰু সকলোক অনুৰোধ জনাওঁ যে আজিৰ দিনটোত বুলিয়ে নহয়, সদায় যাতে যিখিনি ডক্টৰ্ছ আছে সন্মান কৰি চলক, যাতে সকলোৰে কাৰণে ভাল হয়। ধন্যবাদ। ব্যুৰো ৰিপৰ্ট, NFR 24।